হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌবা আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। আজি আপোনালোকৰ ওচৰলৈ আটা লাৰু ৰেচিপি এটা লৈ আহিছোঁ। গধূলি চাহৰ লগত কিবা এটা মিঠা বস্তু খাবলৈ মন গ'লে কম সময়ৰ ভিতৰতে এই লাৰুটো বনাই খাব পৰা যায়। আটাৰ এই লাৰুটো আপোনালোকে একেবাৰে কম বস্তুৰে বনাই খাব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো ভাল পাব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি আগতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। আৰু আগলৈ আমাৰ চেনেলত দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আটা লাৰু বনাবলৈ মই ব্যৱহাৰ কৰা বস্তুখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে কেৰাহী এটা গেছত বহুৱাই দিছোঁ। ইয়াতে 2 কাপ আটা দি ল'লোঁ। আটাখিনি কম জুইত লৰাই ভাজি আছোঁ। এই আটাখিনি প্ৰায় 5 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াতে 2 চামুচ বগা তিল দি দিছোঁ। তিলখিনি দিয়াৰ পিছত এইখিনি আৰু অলপ দেৰি ভাজি ল'ম। ইয়াতে আপোনালোকে তিলৰ ঠাইত যিকোনো বাদাম, কাজু বাদাম আদিও মিক্স কৰি দিব পাৰে, নাইবা 2 চামুচ চুজি মিক্স কৰিও দিব পাৰে। এই আটাখিনি ভজা প্ৰায় 10 মিনিটমান হৈ গৈছে। এইখিনি সেমেকা ভাৱটো কমি আহিছে। এতিয়া ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ ঘি দি দিলোঁ। আটাৰ লগত ঘিখিনি ভালদৰে মিক্স কৰি আৰু 5-6 মিনিটমান লৰাই ভাজি থাকিম। ইয়াতে আপোনালোকে ঘি দিব নিবিচাৰিলে ঘিৰ ঠাইত 4-5 চামুচমান গাখীৰৰ চামনি দিবও পাৰে। আটাখিনি ভজাৰ আগতে অলপ গাখীৰ উতলাই অলপ ডাঠ কৰি চামনিখিনি উঠাই ৰাখি ব্যৱহাৰ কৰিব পাৰে। এইখিনি ভাজি থাকোঁতে একেবাৰে কম জুইত ভাজি থাকিব লাগে, নহ'লে আটাখিনি সোনকালে ৰঙা পৰি যাব পাৰে। এই আটাখিনি 15 মিনিটমান মই ভাজি ল'লোঁ। আটাখিনিৰ এটা ধুনীয়া ভজা গোন্ধ ওলাই আহিছে আৰু দেখিছেনে আটাখিনিৰ কালাৰটো অকণমান ৰঙচুৱা হৈ পৰিছে। গেছটো অফ কৰি দিছোঁ। এই আটাখিনি এতিয়া একেবাৰে ঠাণ্ডা হ'বলৈ দিম। এইফালে চচপেন এটা গেছত বহুৱাই দিছোঁ। ইয়াতে 1 কাপৰ 4 ভাগৰ 3 ভাগ কাটি লোৱা গুড় দি দিলোঁ। গুড়খিনিত 1 কাপৰ 4 ভাগৰ 1 ভাগ পানী দি দিছোঁ। এতিয়া এই গুড়খিনি ভালদৰে গলি যোৱালৈ উতলিব দিম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া 2 মিনিটমান পিছতে গুড়খিনি গলি ধুনীয়াকৈ মিলি গৈছে। এইখিনি উতলাই ডাঠ কৰি থাকিব নালাগে, মাত্ৰ গুড়খিনি গলি যোৱালৈ উতলাই লৈছোঁ। এতিয়া গুড়খিনিও অলপ ঠাণ্ডা কৰি ল'ম। এয়া ভাজি লোৱা আটাখিনি লৈছোঁ। আটাখিনি ঠাণ্ডা হৈ গৈছে। ইয়াতে গুড়ি কৰি লোৱা 2টা ইলাচি দিলোঁ। ইলাচিখিনি দি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। গুড়ি কৰি লোৱা ইলাচি অলপ দি ল'লে লাৰুকেইটা ধুনীয়া গোন্ধ আহে। আৰু এয়া গলাই লোৱা গুড়খিনি লৈছোঁ। গুড়খিনি আটাখিনিত ঢালি দিছোঁ। গুড়খিনি এবাৰ চামুচেৰে মিক্স কৰি দিছোঁ। এই গুড়খিনি কিন্তু কুহুমীয়া হোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে। এতিয়া আটা আৰু গুড়খিনি হাতেৰে ভালদৰে মোহাৰি মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এয়া অলপ ঘি হাতত সানি লৈছোঁ। অলপ ঘি হাতত সানি ল'লে লাৰুকেইটা চেপ দিবলৈ সুবিধা হ'ব। এতিয়া আটাৰ মিক্সাৰ অলপ হাতেৰে লৈ মুঠি মাৰি লৈছোঁ। দুহাতেৰে ঘূৰাই লাৰুকেইটা অলপ চেপ দি ল'ম। আটাৰ মিক্সাৰটো যদি অলপ শুকান যেন লাগে আৰু লাৰুকেইটা চেপ দিবলৈ অসুবিধা হয়, তেতিয়া অলপ ঘি বা কুহুমীয়া গাখীৰ অলপ ছটিয়াই মিক্স কৰি লাৰুখিনি বনাব পাৰে। কিন্তু গাখীৰ দিওঁতে বেছিকৈ দি ল'ব নালাগে, অলপ ছটিয়াই লৈ বনালে হ'ল, নহ'লে লাৰুকেইটা বেছি ঢিলা হৈ যাব পাৰে। লাৰুখিনি এইদৰে মই বনাই ল'ম। গোটেইখিনি লাৰু মই বনাই ল'লোঁ। ইয়াতে 2 কাপ আটাত 14টা লাৰু হৈছে। আটাৰে লাৰুটো প্ৰায় 20 মিনিটমান পিছতে টান হৈ পৰে। তেনেহ'লে সহজতে বনাব পৰা আটাৰে লাৰু ৰেচিপিটো আপোনালোকে বনাই চাব পাৰে আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপিৰ সৈতে।